প্ৰিয় বন্ধু বান্ধৱীসকল, তলা কোনো সাধাৰণ বস্তু নহয়। তলা বস্তুবোৰ ভালদৰে সাঁচি ৰখাৰ বাবেও ব্যৱহাৰ কৰা হয়। পইচা বা যিকোনো মূল্যৱান বস্তু সুৰক্ষিত কৰি ৰাখিবলৈ তলা ব্যৱহাৰ কৰা হয়। কিন্তু যদি কোনো নাম তলাত বন্ধ কৰা হয়, তেন্তে সেই ব্যক্তিজন ৰৈ যায়, তেওঁৰ শক্তি ৰৈ যায়, তেওঁৰ মুখ বন্ধ হৈ পৰে, তেওঁৰ ষড়যন্ত্ৰ ৰৈ যায়। আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাম যে সকলো লোকৰে জীৱনত এজন এনেকুৱা শত্ৰু থাকে, যাক আপুনি নে যুদ্ধ কৰি হৰাব পাৰে নে পলাই বাচি থাকিব পাৰে। সেই শত্ৰুবোৰ এনেকুৱা হয় যে যিসকলে মুখেৰে হাঁহি থাকে আৰু পিঠিৰ পিছৰ ফালৰ পৰা কামোৰে। সেই শত্ৰুবোৰ এনেকুৱা হয় যে যিয়ে আপোনাৰ উন্নতিত বিহ ঢালি দিয়ে, আপোনাৰ সম্পৰ্কত বাধাৰ সৃষ্টি কৰে, আপোনাৰ বদনাম কৰি ফুৰে আৰু আপুনি একো কৰিব নোৱাৰে, কিয়নো তেওঁ সন্মুখলৈ নাহে। তেওঁলোকে লুকাই লুকাই বাস কৰে। গতিকে আজিৰ উপায় এনেকুৱা শত্ৰুৰ বাবে হয়, যি লুকাই থাকে, যি বহুতেই চতুৰ হয়, যি চিধাকৈ সন্মুখলৈ নাহে। গতিকে উপায়টোৰ মাজলৈ যোৱাৰ আগতে আপোনালোকক এটা কাহিনী শুনাব বিচাৰোঁ। আৰু এই কাহিনীটো সেইজন দেৱতাৰ হয়, যাক সম্পূৰ্ণ সংসাৰে ভয় কৰে, কিন্তু যাক ভয় কৰাৰ প্ৰয়োজন তেওঁলোকৰহে হয়, যিসকলে ভুল কৰিছে। শনিদেৱ, ন্যায়ৰ দেৱতা, কৰ্মফলদাতা। শনিদেৱৰ কাহিনী বহুত কম লোকে ভালদৰে জানে। সকলোৱে এইটোৱে জানে যে শনিৰ চাৰে চাতি আহে, শনিৰ দুখ লাগে, শনিক ভয় কৰক, শনিৰ পৰা বাচি থাকক। কিন্তু শনিদেৱ কোন হয়, এয়া কোনেও নুসুধে। তেন্তে শুনক, শনিদেৱ সূৰ্যদেৱৰ পুত্ৰ হয়। মাক হ'ল ছায়া, ছায়া মানে ছাঁটো। সূৰ্যৰ পত্নী সংজ্ঞাই সূৰ্যৰ তাপ সহ্য কৰিব পৰা নাছিল। গতিকে তেওঁ তেওঁৰ ছাঁটোকে নিজৰ ঠাইত এৰি থৈ নিজে গুচি গৈছিল। সেই ছায়াৰ পৰা যি পুত্ৰ জন্ম হৈছিল, সেয়াই শনি। এতিয়া ভাবক, পিতাক সূৰ্য হয়, যি এই সংসাৰৰ সকলোতকৈ ডাঙৰ প্ৰকাশ হয়। মাক ছায়া, যি আন্ধাৰৰ প্ৰতীক হয়। শনি দুয়োটাৰে বান্ধ খাই আছে, প্ৰকাশ আৰু আন্ধাৰেৰে। দুয়োটাই তেওঁৰ সৈতে আছে। সেইকাৰণে শনিদেৱ সেই দেৱতা হয়, যিয়ে আপোনাৰ জীৱনৰ আন্ধাৰ কোণাবোৰো দেখা পায়, য'ত সূৰ্যৰ পোহৰ নপৰে। যিয়ে লুকাই লুকাই বেয়া কৰ্ম কৰে, শনিয়ে তেওঁকো দেখিবলৈ পায়। কোনো লোক যদি আপোনাৰ পিঠিৰ পিছৰ ফালে আপোনাৰ অনিষ্ট কৰি আছে, সেয়া আপুনি দেখা নাপায়, কিন্তু শনিয়ে দেখি আছে। যেতিয়া শনি জন্ম হৈছিল, তেতিয়া তেওঁৰ গাৰ ৰং গভীৰ ক'লা আছিল। ইমানেই ক'লা যে সূৰ্যদেৱে ক'লে, এয়া মোৰ পুত্ৰ হ'ব নোৱাৰে। মোৰ পুত্ৰ বগা হ'ব লাগিছিল, উজ্জ্বল হ'ব লাগিছিল, কাৰণ মই সূৰ্য হয়। সূৰ্যই ছায়াৰ ওপৰত বদনাম জাপিলে, ছায়াক অপমান কৰিলে, আৰু শনিয়ে এই সকলোবোৰ দেখিলে। এটা শিশুৱে দেউতাকে মাকক কৰা অপমান দেখিবলৈ পালে। সেইদিনা শনিয়ে এক সংকল্প ল'লে, মই ন্যায় কৰিম, লাগিলে কোনোবা যিমানেই ডাঙৰ নহওক কিয়, যিমানেই শক্তিশালী নহওক কিয়। যদি তেওঁ ভুল কৰে, তেন্তে শাস্তি হ'বই। শনিয়ে ভগৱান শিৱৰ কঠোৰ তপস্যা কৰিলে, ইমানেই কঠোৰ যে ভগৱান শিৱ সন্তুষ্ট হ'ল আৰু তেওঁ প্ৰকট হ'ল। আৰু তেওঁ ক'লে, খোজা, তোমাক কি লাগে? শনিয়ে ক'লে, মোক ন্যায় কৰাৰ অধিকাৰ দিয়ক। শিৱই ক'লে, তথাস্তু। আৰু সেই দিনাৰ পৰাই শনিদেৱ গ্ৰহৰ ভিতৰত সকলোতকৈ শক্তিশালী হৈ পৰিল, কিয়নো তেওঁৰ ওচৰত সেই অধিকাৰ আছে, যিটো কোনো অন্য গ্ৰহৰ ওচৰত নাই। এতিয়া এই কাহিনীটো আপোনাৰ নিজৰ জীৱনৰ সৈতে জড়িত কৰি চাওক। আপোনাৰ শত্ৰুৱে লুকাই লুকাই আপোনাৰ ক্ষতি কৰি আছে, কিন্তু আপুনি একো কৰিব পৰা নাই। কিন্তু শনিদেৱে সকলোবোৰ দেখি আছে। কেৱল আপুনি তেওঁক নিবেদন কৰিব লাগিব যে, ভগৱান, মোৰ লগত অন্যায় হৈ আছে, মোক ন্যায় লাগে। আৰু এই নিবেদন তলাৰ হ'ব, কিয়নো তলা বন্ধন হয়, তলাই বাধা দিয়ে। তলা শনিৰ প্ৰতীক হয়, শনিয়ে বান্ধি থয়, শনিয়ে সীমা তৈয়াৰ কৰে। যেতিয়া আপুনি কোনো শত্ৰুৰ নাম তলাত বন্ধ কৰে, আৰু তেতিয়া যদি আপুনি শনিদেৱক কয় যে ইয়াক বান্ধি দিয়ক, ইয়াক ৰখাওক, তেওঁৰ শক্তিৰ ওপৰত তলা লগাই দিয়ক, তেতিয়া শনিয়ে সেই সকলোবোৰ শুনে। এতিয়া জানো আহক, উপায়টো কেনেদৰে কৰিব লাগিব। গতিকে ভিডিঅ'টোৰ মাজলৈ যোৱাৰ আগতে আপোনালোকৰ ওচৰত এটা সৰু অনুৰোধ, যদি আপোনালোক আমাৰ এই চেনেলটোলৈ নতুনকৈ আহিছে, তেন্তে আমাৰ এই ভিডিঅ'টো লাইক কৰি আন 10জনে উপকৃত হ'ব পৰাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ে যেন। আৰু যদি আপুনি প্ৰভু শ্ৰীৰামৰ প্ৰিয় ভক্ত হয়, তেন্তে কমেণ্ট বক্সত জয় শ্ৰীৰাম বা জয় হনুমান বুলি লিখি দিবলৈ পাহৰি নাযাব। তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় বন্ধু বান্ধৱীসকল, সৰ্বপ্ৰথমে আপুনি এটা তলা কিনি আনিব লাগিব, নতুন, একেবাৰে নতুন। পুৰণা তলা ল'লে নহ'ব, ঘৰত পৰি থকা তলা ল'লে নহ'ব, কাৰোবাৰ পৰা খুজি অনা তলা ল'লে নহ'ব। আপুনি নিজেই গৈ কিনি আনিব লাগিব। আৰু কিনাৰ সময়ত দোকানীকো নক'ব কিয় কিনিছে, কেৱল কিনক আৰু গুচি আহক।
তলাটো লোহাৰৰ হ'ব লাগিব, ষ্টীলৰ ল'লেও হ'ব। লোহাৰৰ হ'লে বেছি ভাল হয়। লোহা শনিৰে ধাতু হয়। লোহাত শনিৰ উৰ্জা সকলোতকৈ বেছিকৈ থাকে। আৰু এটা কথা, তলাৰ সৈতে চাবিটোও ল'ব লাগিব। চাবিটো ভালকৈ থ'ব, সেইটো পিছত কামত আহিব। কিনাৰ দিন গুৰুবাৰ বা শুক্ৰবাৰ, শনিবাৰে নহয়, কিয়নো শনিবাৰে উপায়টো কৰিব লাগিব। সেইদিনা কিনিব নালাগে। শনিবাৰৰ দিনা কোনো ধৰণৰ আমিষ আহাৰ গ্ৰহণ নকৰিব। সম্পূৰ্ণ নিৰামিষ আহাৰ গ্ৰহণ কৰিব আৰু মাদক দ্ৰব্য সেৱন নকৰিব। শনিদেৱে স্বাস্তিকতা বিচাৰে। এই উপায়টো কেতিয়া কৰিব লাগিব? সন্ধিয়া সময়ত, যেতিয়া সূৰ্যটো ডুব যাব, কিন্তু সম্পূৰ্ণ আন্ধাৰ হ'বলৈ নিদিব, মানে গধূলি বেলা। নে দিন নে ৰাতি, মাজৰ সময়খিনিত। এয়া শনিৰ সময় হয়। শনি নে প্ৰকাশ হয় নে আন্ধাৰ, তেওঁ দুয়োটাৰে মাজৰ দেৱতা হয়। সেইকাৰণে গধূলি বেলা তেওঁৰ হয়। এতিয়া কি কৰিব? এখন ক'লা ৰঙৰ কাপোৰ লওক, সৰু ৰুমালৰ সমান। সেইখন মাটিত পাৰি লওক। তাৰ ওপৰত তলাটো ৰাখক। খোলা তলা। চাবিটো তলাত লগাই থ'ব, কিন্তু তলাটো খুলি থ'ব। তলাটোৰ সন্মুখত এগছি সৰিয়হৰ তেলৰ চাকি জ্বলাব। এয়া শনিৰ তেল হয়। এৱা সূতাৰ সীসা আৰু অলপ পোহৰ। এতিয়া এটা ক'লা চিয়াহী কলম। ক'লা ৰংটো শনিৰ ৰং হয়। এখন সৰু কাগজ লওক, বগা কাগজ, আৰু তাত আপোনাৰ শত্ৰুৰ নাম লিখক। সম্পূৰ্ণ নাম। যদি সম্পূৰ্ণ নাম নাজানে তেন্তে যিমান জানে সিমানেই লিখক। কিন্তু কেৱল নাম প্ৰতিশোধৰ ভাৱেৰে নকৰিব, নহ'লে শনিয়ে আপোনাকো দণ্ড দিব। আপুনি কেৱল এনেকৈ কওক, এই ব্যক্তিজনক ৰখাওক, তেওঁৰ বেয়া কামক তলা লগাওক, তেওঁৰ মুখ বন্ধ কৰাওক যিয়ে মোৰ বিৰুদ্ধে কয়, তেওঁৰ হাত বান্ধক যিয়ে মোৰ বিৰুদ্ধে কাম কৰে। বাছ, ইমানেই যথেষ্ট। শনিয়ে বাকীখিনি নিজেই কৰিব। কিমান দণ্ড দিব লাগিব আৰু কেনেকৈ দিব লাগিব, আপুনি দণ্ড তৈয়াৰ কৰিব নালাগে। কাগজখনত নাম লিখি এতিয়া কাগজখন সৰুকৈ জাপি লওক। ইমানেই সৰুকৈ যে তলাৰ ভিতৰত সেই সৰু ফুটাটোৰে সোমাই যায়, মানে যি ফালেৰে তলাটো লক কৰা হয় তাত সোমাই যায়। তাৰ পাছত তলাটো তুলি লওক। দুয়োখন হাতত চকু বন্ধ কৰক আৰু শনিদেৱৰ ধ্যান কৰক। শনিদেৱৰ ৰূপটো মনলৈ আনক। ক'লা ৰং, ক'লা বস্ত্ৰ, ক'লা ঘোঁৰা বা কাউৰীৰ ওপৰত বহি থকা। হাতত দণ্ড আৰু চকুত ন্যায়। তেওঁৰ ধ্যান কৰক আৰু মনৰ ভিতৰতে কওক, শনিদেৱ, মই আপোনাৰ চৰণত পৰিছোঁ। মোৰ লগত অন্যায় হৈ আছে। এই লোকজনে মনৰ ভিতৰতে আপোনাৰ শত্ৰুৰ নাম লওক আৰু তাৰ পাছত কওক যে মোক বিনা কাৰণত কষ্ট দি আছে। মই আপোনাৰ পৰা ন্যায় বিচাৰিছোঁ। তেওঁৰ বেয়া কামবোৰৰ ওপৰত তলা লগাই দিয়ক। তাৰ পাছত চকু খুলি ৰাখক আৰু এই মন্ত্ৰটো জপ কৰক। ওম শং শনিশ্বৰাই নমঃ। ওম শং শনিশ্বৰাই নমঃ। 21 বাৰ এই মন্ত্ৰটো জপ কৰক। প্ৰত্যেক বাৰতে মন্ত্ৰটো কোৱাৰ সময়ত তলাটো লাহেকৈ লৰাই দিয়ক, যেন আপুনি শনিদেৱক জগাই আছে। 21 বাৰ কিয়? কিয়নো 21ত 3 আৰু 7 দুয়োটাই আছে। 3 শনিৰ ত্ৰিকোণ হয়। 7 শনিৰ গ্ৰহ অংক। 3 গুণ 7, এয়া শনিৰ পূৰ্ণ চক্ৰ হয়। 21 বাৰ মন্ত্ৰ পূৰা হোৱাৰ পাছত তলাটো বন্ধ কৰক, চাবি ঘূৰাওক আৰু যেতিয়াই তলাটো বন্ধ হ'ব আপুনি এটা শব্দ শুনিবলৈ পাব, খট। সেই সময়তে আপুনি কওক যে বন্ধ, কেৱল এটা শব্দ, বন্ধ, ডাঙৰকৈ নহয়, ফুচফুচাই। তাৰ পিছত চাবিটো উলিয়াই লওক। চাবিটো ক'লা ঘুনুচাত বান্ধি ডিঙিত পিন্ধি লওক বা আপোনাৰ জেপত ৰাখক। চাবিটো আপোনাৰ লগত থাকিব লাগিব। চাবিটো মানে হ'ল ন্যায়ৰ শক্তি আপোনাৰ লগত আছে। যদি কেতিয়াবা সেই শত্ৰু বা দুশ্মনে আপোনাক ক্ষমা বিচাৰে তেন্তে আপুনি সেই তলাটো খুলিব পাৰে। এতিয়া তলাটো কি কৰিব লাগিব? পিছৰ দিনা অৰ্থাৎ ৰবিবাৰে ৰাতিপুৱা শোৱাৰ পৰা উঠি হাত মুখ ধুই লৈ তলাটো লৈ ঘৰৰ পৰা ওলাই যাওক। কোনো আহঁত গছৰ তললৈ যাওক। আহঁত গছ শনিৰ বৃক্ষ হয়। শনিবাৰে বহু লোকে আহঁত গছৰ গুৰিত তেল অৰ্পণ কৰে। সেই আহঁত গছৰ শিপাৰ তলত অলপ দূৰত এটা সৰু গাঁত খান্দক আৰু সেই গাঁতটোত সেই বন্ধ তলাটো থৈ আহক আৰু ওপৰৰ পৰা মাটি ঢালি দি সমান কৰি দিয়ক যেন একোৱেই হোৱা নাই। আপুনি তাৰ পৰা গুচি আহক। ঘূৰি অহাৰ সময়ত পিছলৈ ঘূৰি নাচাব, চিধা গুচি আহক। ঘৰলৈ আহি হাত ভৰি ধুই আৰু সামান্য দিন কটাওক। এতিয়া কেইটামান জৰুৰী কথা কওঁ শুনক, যিয়ে এই উপায়টো আচল শক্তি দিয়ে। প্ৰথম কথা, এটা তলা এজন শত্ৰু। যদি আপোনাৰ 2জন শত্ৰু আছে তেন্তে 2টা বেলেগ বেলেগ তলাৰে 2টা বেলেগ বেলেগ শনিবাৰে কৰক। এটা তলাত 2টা নাম সুমুৱাই নিদিব, কিয়নো শনিদেৱে এটা সময়ত এজনৰ দোষ শুনে। দ্বিতীয় কথা, তলাটো কিনাৰ সময়ত দৰ দাম নকৰিব। দোকানীয়ে যি দাম কয় দি দিয়ক, কিয়নো আপুনি ন্যায় বিচাৰি গৈছে।
তৃতীয় কথা, যি শনিবাৰে বিধি কৰিব সেইদিনা শত্ৰুৰ বিষয়ে কাৰো সৈতে কথা নাপাতিব, নে পত্নীৰ সৈতে, নে বন্ধু-বৰ্গৰ সৈতে, নে ঘৰৰ কোনো সদস্যৰ সৈতে। গোটেই দিনটো শত্ৰুৰ নাম আপোনাৰ মুখেৰে নুলিয়াব। কেৱল কাগজত লিখক আৰু তলাত বন্ধ কৰি দিয়ক। মুখেৰে ক'লে উৰ্জা নোহোৱা হয়, কাগজত লিখিলে উৰ্জা কেন্দ্ৰিত হয়। মুখেৰে কোৱাটো কমজুৰি হয় আৰু লিখাটো শক্তি হয়। চতুৰ্থ কথাটো, আৰু এইটো বহুতেই জৰুৰী হয়, এই উপায় কৰাৰ পাছত শত্ৰুক অন্যায় কৰাৰ কথা নাভাবিব। নে তেওঁলোকৰ বিষয়ে কথা পাতক, নে বদনাম কৰক, নে কোৰ্ট কাছাৰীলৈ যাওক, একো নকৰিব। আপুনি আপোনাৰ কাম কৰি দিলে, এতিয়া শনিদেৱে তেওঁৰ কাম কৰিব। আপুনি মাজত সোমালে গৰ্বৰ হৈ যাব। কোৰ্টত কেছ দি দিলে, গতিকে জজক কাম কৰিবলৈ দিয়ক, নিজে থানেদাৰ হ'ব নালাগে। পঞ্চম কথাটো হ'ল, যদি 7 দিনৰ ভিতৰত আপুনি কিবা সংকেত পায়, শত্ৰুৰ কিবা অসুবিধা, সিহঁতৰ কিবা লোকচান, সিহঁতে আপোনাৰ বিৰুদ্ধে কিবা কৰাৰ অসমৰ্থ হোৱা, তেতিয়া বুজিব যে শনিদেৱে আপোনাৰ কথা শুনিছে। কিন্তু যদি 7 দিনৰ ভিতৰত একো দেখিবলৈ নাপায়, তেন্তে ভয় কৰিব নালাগে, কিয়নো শনিদেৱ লাহে লাহে যায়। শনি গ্ৰহ সকলোতকৈ লেজি গ্ৰহ হয়। এই গ্ৰহৰ সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ 19.5 বছৰ লাগে। শনিয়ে তৎক্ষণাত নকৰে, কিন্তু যেতিয়া কিবা কৰে সম্পূৰ্ণকৈ কৰে। শনিয়ে আধাতে কাম এৰি নিদিয়ে। এই উপায়টো সেইসকলৰ বাবে সকলোতকৈ বেছি কাম কৰে যিসকল সঁচাকৈয়ে নিৰ্দোষী হয়। আৰু যদি আপুনি সেই ব্যক্তিজনৰ কিবা অনিষ্ট কৰিছে আৰু তাৰ বিপৰীতে তেওঁ আপোনাৰ অনিষ্ট কৰিছে, তেন্তে শনিয়ে দুয়োজনকে দণ্ড দিব, তেওঁকো আৰু আপোনাকো। শনিয়ে পক্ষপাত নকৰে। প্ৰথমে আপুনি আপোনাক সোধক যে আপুনি সঁচাকৈ নিৰ্দোষী হয় নে নহয়, যে আপুনি সঁচাকৈ একো কৰা নাই নেকি। যদি সঁচাকৈ আপুনি নিৰ্দোষী হয়, যদি সঁচাকৈ আপুনি একো কৰা নাই, তেন্তে এই উপায়টো আপোনাৰ বাবে হয়। শনিক বুৰ্বক বনাবলৈ চেষ্টা নকৰিব, কিয়নো শনিয়ে আন্ধাৰতো দেখিবলৈ পায়, আপোনাৰ মনৰ আন্ধাৰো। শনিয়ে কাকো মাৰি নেপেলায়, শত্ৰুক দূৰ কৰে, বন্ধ কৰে। যেতিয়া আপুনি তলাত শত্ৰুৰ নাম বন্ধ কৰে, তেতিয়া শত্ৰু বন্ধন হৈ যায়, বিনাশ নহয়, বন্ধন। আপুনি কাৰো বেয়াটো নিবিচাৰে, আপুনি কেৱল কৈছে যে ৰখা হ'ব, আৰু এয়াই সকলোতকৈ ডাঙৰ শক্তি হয়, ৰখুৱাৰ শক্তি। মাৰিব পৰা সকল কমজোৰ হয়, কিন্তু ৰখাব পৰা সকল শক্তিশালী। মাৰিবলৈ সহজ হয়, কিন্তু ৰখুৱাটো কঠিন হয়, আৰু আপুনি কঠিন ৰাস্তা বিচাৰি লৈছে। সেইকাৰণে শনিদেৱে আপোনাক সহায় কৰিব। আশা কৰিলোঁ আজিৰ এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল। যদি ভাল লাগিল তেন্তে আমাৰ এই চেনেলটো লাইক কৰক, শ্বেয়াৰ কৰক আৰু লগতে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। আজিলৈ ইমানেই। শুনি থাকক জ্ঞানৰ গংগা।